মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে মই আলোচনা কৰিম গণিত বিষয়ৰ এটি পাঠ। আৰু এই পাঠটোত মই বিগত বৰ্ষত হৈ যোৱা কিছুমান প্ৰশ্নৰ আলমত আমি 2021 চনত কেনেকৈ আমি তেনেধৰণৰ প্ৰশ্নৰ উত্তৰ সহজেই কৰিব পাৰিম, সেই বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সৈতে আলোচনা কৰিম। আহাচোন 2020 বৰ্ষত কেনেকুৱা প্ৰশ্নবোৰ আহিছিল নাম্বাৰ ছিষ্টেমৰ ওপৰত, সংখ্যা প্ৰণালীৰ ওপৰত। ইয়াতে চোৱাচোন, হোৱাট ইজ 41 নম্বৰ 41 নম্বৰ গণিতত ইয়াত আহিছিল। হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য গ্ৰেটেষ্ট 7 ডিজিট নাম্বাৰ এণ্ড দ্য স্মলেষ্ট 4 ডিজিট নাম্বাৰ। অসমীয়াত আমি বুজিব লাগিব যে ইয়াত অসমীয়াতে দিয়া থাকিব। যিসকলে অসমীয়াত পৰীক্ষা দিব তেওঁলোকৰ কাৰণে অসমীয়াতে দিয়া থাকিব। তাৰ কাৰণে মই সহজে অসমীয়াত কৈ দিছোঁ চাবা, আৰু মই লিখিও দিছোঁ ইয়াত। তোমালোকে ইয়াত হেৰি কৰা, 7 অংক বিশিষ্ট দেখা পাইছানে? এইটো দেখা পাইছা? 7 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য লিখা। এইটো উত্তৰবিলাক আমাৰ ইয়াত দিয়াই থাকিব। A 999099 হয়নে? আকৌ 3টা 9, 3, আকৌ 3টা 9, আকৌ 3টা 9, 6, 3টা 9, আকৌ 3টা 9, 8, 3টা 9। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। এই শুদ্ধ উত্তৰটো আমি বাছি উলিওৱাৰ আগতে আমি কিছু কথা জানিব লাগিব। 7 অংক বিশিষ্ট সংখ্যাৰ আটাইতকৈ ডাঙৰটোনো কোনটো, আৰু 4 অংক বিশিষ্ট সংখ্যাৰ আটাইতকৈ সৰুটো কোনটো, সেইটো দুটা সংখ্যা আমি প্ৰথমতে চিনি পাব লাগিব। সেই সংখ্যা দুটা চিনি পোৱাৰ কাৰণে মই তোমালোকৰ সৈতে কিছু ডিজিট সম্পৰ্কীয়, আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ সেই সম্পৰ্কীয় কিছু ধাৰণা দি লৈছোঁ। ইয়াতে চাবা, 1 অংক বিশিষ্ট, ইয়াত 1 অংক বিশিষ্ট সংখ্যা আমাৰ আটাইতকৈ সৰু হ'ল 1 আৰু আটাইতকৈ ডাঙৰ হ'ল তোমাৰ 9। কিয় 1 অংক বিশিষ্ট সৰু হ'ল চাবাচোন। 1ৰ পিছত কি আহে আমাৰ? 2, 3, 4, 5, 6, 7, 8, 9। ইয়াত চোৱা, এই প্ৰতিটো অংকই আমাৰ প্ৰতিটো সংখ্যাই এটা কি আছে? অংক, এটা ঘৰ আগুৰি আছে, হয়নে? এটা ঘৰ এনেকুৱাকৈ আগুৰি আছে। ইয়াত আৰম্ভ হৈছে 1ৰ পৰা আৰু শেষ হৈছে 9ত। 9ৰ পিছৰ সংখ্যাটো হ'ল 10, যিটোৱে আমাৰ দুটা ঘৰ আগুৰি আছে। গতিকে এই দুটা ঘৰ থকা সংখ্যাবিলাক আমি 2 অংক বিশিষ্ট বা 2 ডিজিট নাম্বাৰ বুলি ক'ম। কি বুলি ক'ম? আমি 2 ডিজিট নাম্বাৰ বুলি ক'ম। চ' 2 ডিজিট নাম্বাৰৰ আটাইতকৈ সৰুটো হ'ব 10, 1, 0। আকৌ 2 ডিজিট নাম্বাৰৰ আমি আটাইতকৈ ডাঙৰটো হ'ল 99, মানে 99। ইয়াত চোৱা, 1 ডিজিটত এটা 9 আছিল আৰু 2 ডিজিটত কি হ'ল? দুটা 9 হ'ল। ঠিক তেনেকুৱা 1 ডিজিটত 1 আছিল, 2 ডিজিটত কি হ'ল? 1ৰ পিছত এটা 0 বাঢ়ি গ'ল। দেখা পাইছা ন? ঠিক তেনেকুৱা আমি 3 ডিজিট 99ৰ পিছৰ সংখ্যাটো হ'ল 100, 100। 100ত চোৱা, কেইটা ঘৰ আগুৰি আছে? এটা, দুটা, তিনিটা। চোৱা, আমাৰ তিনিটা ঘৰ আগুৰি আছে। তিনিটা ঘৰ থকা এনেকুৱা তিনিটা অংক বিশিষ্ট সংখ্যাবিলাক আমি 3 ডিজিট নাম্বাৰ বুলি কওঁ। 3 ডিজিট নাম্বাৰ যিহেতু ইয়াতকৈ আৰু সৰু নাই, তাৰ আগৰ সংখ্যাটো হ'ল 2 ডিজিট। 2 ডিজিটৰ পিছৰ সংখ্যাটো হ'ল 100, 100। চ' আমি 3 ডিজিটৰ আটাইতকৈ সৰু সংখ্যাটোক আমি 100 বুলি বুজি পাম। এই 100ৰ লগত তুমি এটা কথা মন কৰা, যেতিয়া 200ৰ আটাইতকৈ সৰু আছিল, 2 ডিজিটৰ আটাইতকৈ সৰু আছিল, দুটা অংকৰ আটাইতকৈ সৰু আছিল, সেইটো আছিল 1 আৰু এটা শূন্য। ঠিক তেনেকুৱা 3 ডিজিটৰ 1 আৰু কি হ'ল? দুটা শূন্য। অৰ্থাৎ সৰ্বমুঠ কিমানটা সংখ্যা থাকিব লাগিব? ইয়াত 3টা সংখ্যা থাকিব লাগিব। এটা, 1 আৰু যে 3 ডিজিটৰ যেতিয়া আমি সৰু সংখ্যাটো কৈছিলোঁ, তেতিয়া 1 এটা লৈছিলোঁ আৰু 1 হ'ল এটা ঘৰ গ'ল, বাকী দুটা আমি শূন্য লৈছোঁ। অৰ্থাৎ যেতিয়া মানে সৰু হয় সংখ্যাটো, 1 ডিজিটে হওক, 2 ডিজিটে হওক, মানে 1 অংকৰে হওক, 2 অংকৰে হওক, 3 অংকৰে হওক, সৰুটোত এটা কথা মাইণ্ড কৰা, 1ৰ পিছত বাকীবিলাক শূন্য। 1 যেতিয়া 3 ডিজিটৰ হ'ল, সেইটো কি? 1ৰ পিছত দুটা শূন্য হ'ল। আৰু আটাইতকৈ ডাঙৰটো চোৱা, 3টা অংকৰ আটাইতকৈ ডাঙৰটো হ'ল 3টা 9 আছে, হয়নে? 3টা 9। আকৌ ঠিক তেনেকুৱাকৈ 4 অংক বিশিষ্ট 4 ডিজিট নাম্বাৰৰ আমি এটা 1 আৰু বাকী 3টা কি? শূন্য। ঠিক তেনেকুৱাকৈ ডাঙৰটো চোৱা,
তুমি 4 ডিজিটৰ বা 4 অংক বিশিষ্ট সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল আমি তেতিয়া 4টা 9 আমি গণি গণি লিখি দিম 4টা 9। নেক্সট আছে চোৱা 5 অংক বিশিষ্ট যেতিয়া কম আমি 1 এটা কমন লিখি ল'ম হয়নে। বাকি ঘৰ কিমানটা থাকিল 5টা হ'ব লাগিব নহয়, 1 গ'ল বাকি 4টা থাকিল, সেই 4টা 1 2 3 4 এই 4টা আমি কি লিখিছোঁ 0 লিখিছোঁ। এনেকুৱাকৈ প্ৰথমটো 1 আৰু বাকি কেইটা 0 অৰ্থাৎ সৰ্বমুঠ আমি কিমান হ'ব লাগিব 5টা অংক হ'ব লাগিব। সেই 5টা অংক যুক্ত আটাইতকৈ সৰুটো হ'ল 1ৰ পিছত আমি কি 4টা অংক যুক্ত, এইটো হ'ল আটাইতকৈ সৰু। আটাইতকৈ ডাঙৰ কি হ'ব যিমান ইয়াতে 5টা অংক আছে নহয় 5টা অংকৰ আমি 5টা 9 লিখি দিম আটাইতকৈ ডাঙৰ। ঠিক তেনেকুৱাকৈ 6টা অংকৰ আটাইতকৈ সৰু হ'ব 1 এটা কমন, 6টাৰ এটা গুচি গ'ল বাকি শূন্য কিমানটা লাগিব কোৱাচোন 5টা লাগিব, দেখা পাইছা। এনেকুৱাকৈ 5টা দিলা টোটেল কেইটা হ'ল চোৱা 6 ডিজিট হ'ব লাগিব, 6টা অংক হ'ব লাগিব, 1 2 3 4 5টা 6টা হৈ গ'ল। ঠিক তেনেকুৱাকৈ আটাইতকৈ ডাঙৰ সংখ্যা 6 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ হ'ল আমাৰ 6টা 9 থাকিব লাগিব, 1 2 3 4 5টা 6টা, তো 6টা 9 হ'ল আটাইতকৈ ডাঙৰ। ঠিক তেনেকুৱাকৈ কি কৈছিলোঁ 7 অংক বিশিষ্টত প্ৰথমটো 1 হ'ব সৰুটো, 7 অংক বিশিষ্ট আটাইতকৈ সৰু, 7টাৰ এটা 1 লৈ ল'লে বাকি ঘৰ কিমানটা থাকে 7টা হ'ব লাগিব নহয় 6টা, সেই 6টা কি হ'ব আমাৰ 0 হ'ব, এই 2 4 6 অৰ্থাৎ টোটেল 1 আৰু 6টা 0 7টা হ'ল। এনেকুৱাকৈ আটাইতকৈ সৰুটো সদায় 1ৰ পিছত বাকি কেইটা 0 হ'ব, আকৌ আটাইতকৈ ডাঙৰ 7 অংকযুক্ত হ'লে 7টা 9 হ'ব। তেনেকুৱাকৈ 8 অংকযুক্ত কিমান হ'ব 1ৰ পিছত কিমানটা 0 হ'ব জানিবা 1 গুচি গ'ল বাকি 7ৰ পৰা 8ৰ পৰা 1 গ'লে বাকি 7টা 0 1 2 3 4 5 6 7, তো এনেকুৱা হ'ল আটাইতকৈ সৰু। আৰু 8 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ কি হ'ব কোৱাচোন 7টা 9, আৰু 8 অংক বিশিষ্ট 8 অংক বিশিষ্ট কৈছিলে ন 8 অংক বিশিষ্ট 8টা 9 হ'ব হয়নে। ঠিক তেনেকুৱাকৈ এতিয়া আমাৰ প্ৰশ্নটোৰ লগত যিটো প্ৰশ্ন প্ৰথমতে কৰিছিল যে 7 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ, 7 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ কোনটো হ'ব 7টা 9 হ'ব হয়নে। আমি 7টা 9 ইয়াত লিখি দিছোঁ, 7টা 9 ইয়াতে লিখি দিছোঁ চোৱাচোন, ইয়াত লিখিছোঁ 1 2 3 4 5 6 7। ইয়াৰ পৰা আকৌ কি কৈছে 4 অংক বিশিষ্ট আটাইতকৈ সৰু, 4 অংক বিশিষ্ট হ'ল এইটো হয়নে, আটাইতকৈ সৰুটো এইটো কিমান হ'ব 1000, 1 আৰু 3টা 0, এই ইয়াৰ পৰা আমি কি কৰিম 1000টো বিয়োগ দিম, এইটো মই ধুনীয়াকৈ দেখাই দিছোঁ তলত চাবা, এইটো আমাৰ সলিউশনটো মই কৰি দিছোঁ। ইয়াত 7 অংক বিশিষ্ট 7টা 9 লৈছোঁ 1 2 3 4 5 6 7, ইয়াৰ পৰা আমি কি আটাইতকৈ 4 অংক বিশিষ্ট আটাইতকৈ সৰু ইয়াত খোৱা 1000, এই 1000টো আমি শেষৰ পৰা লিখি আহিব লাগিব, সৌ হাতৰ পৰা লিখিব লাগিব, ইয়াত লাষ্টৰ পৰা শেষ কৰি আহিম, 9ৰ তলত 0 লিখিছোঁ, আকৌ 9ৰ তলত 0, আকৌ 9ৰ তলত 0, আকৌ 9ৰ তলত 1, এনেকুৱা আমি শেষৰ পৰা শেষ কৰি আহিম। প্ৰথমত ব্লেংক থাকক প্ৰব্লেম নাই আমি কিন্তু শেষত ব্লেংক থ'ব নোৱাৰোঁ, এই কথাটো মনত ৰাখিবা। যোগ বিয়োগ কৰাৰ এইটো এটা নিয়ম প্ৰক্ৰিয়া তোমালোকে জানাই, তথাপি এবাৰ ৰিপিট কৰি দিছোঁ। আমি এই 1000টো প্ৰথমৰ পৰা কিন্তু আমি বহাব নোৱাৰোঁ, আমি সদায় সৌপিনৰ পৰা বহাব লাগিব। এতিয়া বিয়োগ কৰা, 9ৰ পৰা 9 গ'লে কিমান থাকে 9ৰ পৰা 0 গ'লে 9ৰ পৰা 0 গ'লে আমাৰ 9, আৰু 9ৰ পৰা 0 গ'লে আকৌ 9, আকৌ 9ৰ পৰা 0 গ'লে 9, আকৌ 9ৰ পৰা 1 গ'লে 8, আকৌ 9 তলত একো নাই 9টো নামি আহিলে, 9টো নামি আহিল, ইয়াতো 9টো নামি আহিল, অৰ্থাৎ কিমান হ'ল সংখ্যাটো 999,899,999,899। এতিয়া কোনটো প্ৰশ্নৰ উত্তৰত এইটো চোৱা, যিটো আমাৰ প্ৰশ্ন দিয়া আছে গণিতটোত সেইটো যদি আমি মিলাই চাওঁ উত্তৰ কোনটো হ'ব 999,899, এইটো ডি নম্বৰ উত্তৰ হয়নে। অৰ্থাৎ এই 41 নম্বৰ গণিতটো যে কিমান হ'ব ডি নম্বৰ, আমি OMR চিট পাম নহয়, OMR চিটত আমি ডি নম্বৰটো এনেকুৱাকৈ কলা কৰি দিব লাগিব, এনেকুৱাকৈ আমি কলা কৰি দিব লাগিব। মই শেষত ভিডিঅ'বোৰৰ জৰিয়তে তোমালোকক মই OMR চিট কেনেকৈ ফিল আপ কৰিব লাগে বুজাই দিম। তো আমি জানিব লাগে যে সহজেই শুদ্ধ উত্তৰ কোনটো সেইটো আমি বাছি উলিয়াব লাগে। এতিয়া নিশ্চয় বুজি পালা 1 ডিজিটৰ আটাইতকৈ সৰু কি, 1 ডিজিটৰ আটাইতকৈ ডাঙৰ কি, মই আকৌ ইয়াত ৰিপিট কৰিছোঁ। 1 ডিজিটৰ আটাইতকৈ সৰু 1, 1 ডিজিটৰ আটাইতকৈ ডাঙৰ 9, আৰু 2 ডিজিটৰ 10, 2 ডিজিটৰ 99 হয়নে 99, 3 ডিজিটৰ 100, 3 ডিজিটৰ 999 হয়নে।
আকৌ 4 ডিজিটৰ 100 ইয়াতে চোৱা কি আছে 4টা 9 হয়নে। আকৌ ইয়াতে 5 ডিজিটৰ 1 আৰু 4টা 0 অৰ্থাৎ টোটেল 5টা, ইয়াত 5 ডিজিটৰ 5টা 9, 6 ডিজিটত 1 আৰু 5টা 0, 1 আৰু 5টা 0, আকৌ ইয়াত ডাঙৰটো হ'ল 6টা 9, 7 ডিজিটত 1 আৰু আমাৰ কি 6টা 0, ইয়াতে কিমানটা হ'ব 7টা 9। ডাঙৰ সৰু নিশ্চয় বুজি পাই আছা ন? বুজি নাপালে তোমালোকে মোৰ ভিডিঅ'টো কৰিবা, মই আকৌ বুজাই দিবলৈ ট্ৰাই কৰিম। এনেকুৱাকৈ আমি ঠিক এনেকুৱা এই গণিতখিনিৰ ওপৰত আমাৰ বিভিন্ন প্ৰশ্ন কৰিব পাৰে। তোমালোকক এতিয়া চোৱা এইটো আৰু এইটো যোগ কৰিব দিব পাৰে, যে 8 ডিজিটৰ বা তোমাৰ 7 ডিজিটৰ দিব পাৰে, যে আটাইতকৈ সৰুটো আৰু আটাইতকৈ ডাঙৰটোৰ যোগফল কিমান, আকৌ পাৰ্থক্য কিমান। ইয়াত 7 ডিজিটৰ আটাইতকৈ ডাঙৰ লৈছে আৰু 4 ডিজিটৰ আটাইতকৈ সৰু লৈছে, অৰ্থাৎ কোনটো কোনটো লৈছে, ইয়াতে আমাক কৈছিল এইটো লোৱা আৰু এইটো লোৱা, এইটোৰ পৰা এইটো আমি বিয়োগ কৰি যিটো পাওঁ সেইটো পাৰ্থক্য ওলাব দিছিল। কেতিয়াবা এইটো আৰু এইটো প্লাছো কৰিব পাৰে, যোগফল উলিয়াব দিব পাৰে, এইটো আৰু এইটো প্লাছ কৰিব দিব পাৰে, এইটো আৰু এইটো প্লাছ কৰিব দিব পাৰে, হয়নে। 5 ডিজিট 4 ডিজিট দিব পাৰে, 5 ডিজিট 5 ডিজিট দিব পাৰে, 6 ডিজিট 6 ডিজিট দিব পাৰে। তাৰ মানে কি এটাৰে ডাঙৰটো সৰুটোৰ পৰা সৰুটো বিয়োগ কৰিব দিব পাৰে, পাৰ্থক্য লিখিব দিব পাৰে। আকৌ এটাৰ আনটোৰ লগত এটাৰ সৰুটো এটাৰ ডাঙৰটো আমি যোগ কৰিব দিব পাৰে, এটাৰ ডাঙৰটোৰ পৰা আনটোৰ সৰুটো বিয়োগ কৰিব দিব পাৰে। মুঠৰ ওপৰত আমি এইখিনি কনচেপ্ট যদি আমি জানো, এইখিনি যদি আমি বুজি পাওঁ যে এক অংক বিশিষ্ট সংখ্যাৰ আটাইতকৈ সৰুকে 2 অংক 3 অংক 4 অংক 5 অংক 6 অংক 7 অংক 8 অংক 9 অংক এনেকৈ গৈ থাকিব, হয়নে। আমি এই বুদ্ধিটো যদি এবাৰ শিকি ল'ব পাৰোঁ, তেতিয়াহ'লে এই গণিতসমূহ আমি সহজেই বুজি পাম। আহচোন আৰু এটা প্ৰশ্ন বিগত বৰ্ষত আহিছিল, সেই প্ৰশ্নটোৰ বিষয়ে তোমালোকৰ সৈতে অলপ আলোচনা কৰোঁ। ইয়াতে 42 নম্বৰ প্ৰশ্নত কৈছিল, হোৱাট উইল বি দ্য ডিফাৰেঞ্চ বিটুইন দ্য গ্ৰেটেষ্ট 6 ডিজিট নাম্বাৰ এণ্ড দ্য গ্ৰেটেষ্ট 5 ডিজিট নাম্বাৰ। ইয়াত চোৱা কৈছে যে কোনটো তুমি 6 ডিজিট নাম্বাৰৰ ডাঙৰটো গ্ৰেটেষ্টটো আৰু 5 ডিজিট নাম্বাৰৰ গ্ৰেটেষ্টটো, দুয়োটাৰে গ্ৰেটেষ্টটো ল'ব দিছে। এতিয়া 6 ডিজিট নাম্বাৰৰ গ্ৰেটেষ্টটো আমি চাই লওঁ, মই আগতে ইয়াত দিছোঁ ন। 6 ডিজিট নাম্বাৰৰ গ্ৰেটেষ্টটো কি 6টা 9, আকৌ 5 ডিজিট নাম্বাৰৰ গ্ৰেটেষ্টটো কি 5টা 9। এই দুটাৰ কি কৰিব দিছে, ডিফাৰেঞ্চ কৰিব দিছে, অৰ্থাৎ এই গণিত দুটা এইটোৰ পৰা এইটো বিয়োগ কৰিব দিছে। এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি কি পাওঁ, সেই গণিতটো আহাচোন কৰি চাওঁ। কি কৈছে 6 ডিজিট মানে আমি 6টা 9 ল'ম। মই কৰি দিছোঁ চাবা, 1 2 3 4 5 6। 5 ডিজিট কি কৰিছে 5টা 9, মানে শেষৰ পৰা আহিম 9 2 3 4 5, 5টা গ'ল, এটা আমাৰ এনে ব্লেক থাকিল, সেইটো তলত আমি বিয়োগ দিম। এতিয়া বিয়োগটো কৰা চাবা, 9ৰ পৰা 9 গ'লে 0 আৰু 9ৰ পৰা 9 গ'লে 0, 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 এই 9টোৱে নামি আহিব, অৰ্থাৎ 9 কেইটা 0 হ'ল 1 2 3 4 5। 9ৰ পিছত আমাৰ 5টা 0 যিটো উত্তৰত আছে সেইটোৱে আমাৰ হ'ব উত্তৰ। আহাচোন কোনটো উত্তৰ আমি চাই লওঁ ইয়াতে গণিতটোত। কোৱাচোন কোনটোৰ লগত মিল হ'ল, যে এইটো 9ৰ পিছত 5টা 0 এইটো, হয়নে। তো আমি সহজেই পাৰি গ'লোঁ। ইয়াতে ডিফাৰেঞ্চ কৈছে, পাৰ্থক্য মানে কৈছে, কেতিয়াবা আমাৰ সামিশ্যন ক'ব পাৰে, মানে যোগফল ক'ব পাৰে, তেতিয়া আমি সেই দুটা যোগ কৰি দিম। আকৌ কেতিয়াবা কি কৰিব পাৰে, পূৰণফল ক'ব পাৰে, যোগফল ক'ব পাৰে, বিয়োগফল ক'ব পাৰে। আমি বিভিন্ন ধৰণৰ প্ৰশ্ন ইয়াৰ পৰা মই পৰৱৰ্তী কুৱেশ্যনসমূহতো মই তেনেকুৱাকৈ আলোচনা কৰিম তোমালোকৰ সৈতে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকে বুজি পাইছা। ইয়াতে চোৱা মই আকৌ অলপ চলিউশ্যনৰ হিণ্টছ দি দিছিলোঁ, কেনেকুৱাকৈ হ'ব এটা আভাস দি দিছিলোঁ, যে 6 ডিজিট গ্ৰেটেষ্ট নাম্বাৰ, 6 ডিজিট গ্ৰেটেষ্ট নাম্বাৰ মই এইমাত্ৰ দেখুৱাই দিছোঁ কিমান হ'ব, যে 6টা 9 হ'ব, 1 2 3 4 5 6, হয়নে। তো 5 ডিজিট আমি 5টা 1 2 শেষৰ পৰা আহিম 3 4 5, এনেকুৱাকৈ বিয়োগ কৰি দিম, হয়নে। ইয়াতে বিয়োগ কৰি দিলে সেইটো পাম 9, আমাৰ 5টা 0 হৈ যাব। নিশ্চয় বুজি পালা উত্তৰটো। আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ওচৰতে থকা যিটো বেল আইকন আছে সেইটো তোমালোকে ক্লিক কৰি থোৱা। পৰৱৰ্তী যিবোৰ ভিডিঅ' JNV চিলেকশ্যন টেষ্ট সম্পৰ্কীয় গোটেই চিলেবাছৰ মই ভিডিঅ' আকাৰে তোমালোকৰ সৈতে আলোচনা কৰিম।